15 দিনত আমাৰ শিলচৰ মেডিকেল কলেজত 5টা পেশেন্ট সোয়াইন ফ্লু লৈ ভৰ্তি হৈছিল একচুয়ালি প্ৰেজেন্টেশনত সোয়াইন ফ্লু নাছিল মানে এনে ইনফ্লুয়েঞ্জা লৈ ভৰ্তি হৈছিল ইয়াৰ পিছত আমাৰ টেষ্টত হেতু সোয়াইন ফ্লুৰ জামটো কনফাৰ্ম হ'ল 5টাৰ ভিতৰত আমাৰ 4টা কাছা ডিস্ট্ৰিক্টৰ আছিল আৰু এটা আপোনাৰ হাইলাকান্দি ডিস্ট্ৰিক্টৰ আছিল এতিয়া বৰ্তমানে আমাৰ 3টা পেশেন্টৰ ট্ৰিটমেন্ট চলি আছে শিলচৰত তাৰ ভিতৰত বাকি 2টা পেশেন্টৰ ভিতৰত এটা পেশেন্ট ভাল হৈ ডিসচাৰ্জ হৈ গৈছে আৰু এটা পেশেন্টৰ কন্ডিশন অলপ বেয়া আছিল হেতু পেশেন্ট পাৰ্টি এগেইনষ্ট মেডিকেল এডভাইস পেশেন্টক লৈ গৈছে শিলচৰ মেডিকেল কলেজৰ পৰা 4 মে তাৰিখত স্যাৰ এই সোয়াইন ফ্লু পেনিক কৰিব লাগে নেকি নাই সোয়াইন ফ্লু লৈ এতিয়া বৰ্তমানে ইমান পেনিক কৰিব নালাগে সোয়াইন ফ্লু এনে এটা ভাইৰাল ইনফেকশন হয় এটো বেসিক্যালি ইনফ্লুয়েঞ্জা ইনফেকশন হয় সোয়াইন ফ্লু হলে যেনেকা আপোনাৰ এই কমন যেটা পানী লগাৰ নিচিনা হয় কমন যেনে আপোনাৰ ফ্লু লাইক সিম্পটম হয় যেনেকা কাহটো হৈ থাকে আৰু অলপ জ্বৰ হ'ব পাৰে কেতিয়াবা বেছি সিভিয়াৰ হলে আপোনাৰ শ্বাসকষ্ট হ'ব পাৰে স্যার এটা ডেথ কেস শুনিছো হাইলাকান্দি লৈ গৈছিল ইয়াৰ পৰা পেশেন্টখন এটো কেনেকুৱা হ'ল এটো এটা পেশেন্ট অলপ সিভিয়ার আছিল এটো ভেন্টিলেটর আমাৰ ডক্টৰে ভেন্টিলেটর এডভাইস দিছিল পেশেন্ট পার্টি এটো ভেন্টিলেটর দিয়া নাই ইয়াৰ পিছত হিয়তে এগেইনষ্ট মেডিকেল এডভাইস শিলচৰ মেডিকেল কলেজৰ পৰা লৈ গৈছে ইয়াৰ পিছত কি হৈছে এটো আমাৰ জানা নাই কিন্তু বেসিক্যালি যেটো কনফার্ম মই কৈছো যেটো শিলচৰ মেডিকেল কলেজত এতিয়ালৈকে সোয়াইন ফ্লু লৈ কোনো পেশেন্টৰ ডেথ হোৱা নাই স্যার শিলচৰ মেডিকেল প্রস্তুত আছে নেকি যদি ডাঙৰ হয় স্প্রেড করে বেশি কোনো প্রবলেম নাই শিলচৰ মেডিকেল কলেজ আমাৰ পুরা সাজু হৈ আছে আমাৰ ইনফ্রাস্ট্রাকচারিক্যালি আৰু লজিস্টিক্যালি আৰু মেন পাওয়ার ওয়াইজ আমি পুরা রেডি আছো যদি কোনো এনেকা বেশি লার্জ নাম্বার অফ পেশেন্টৰ কিবা সোয়াইন ফ্লু হলেও কোনো প্রবলেম নাই আমাৰ ট্রিটমেন্ট ব্যবস্থা সব রেডি আছে